বিশেষকৈ আমি যিসকল নৰ্থ ইষ্টৰ বাসিন্দা আমাৰ সদায় মনৰ মাজত এটা ভয় থাকে যে আমি কেঞ্চাৰ প্ৰতিৰোধ কৰিব কেনেধৰণে পাৰিম কাৰণ কেঞ্চাৰ বা কৰ্কট এনেকুৱা এটা ৰোগ যি আসলে যাৰ ওপৰত যিমান আমি বিশ্লেষণ নকৰোঁ কিয় যিমানেই আমি নাপাতো কিয় ইয়াক আমি কথা পাতি বা আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাসকলৰ বাবে বিভিন্ন কাৰণত এটা ভয়ৰ কাৰণ হৈ পৰে কাৰণ আমাৰ ইয়াতে সৰ্বাধিক কেঞ্চাৰ ৰোগী আছে আৰু থাকিলে এটা চিকিৎসাৰ কথা আমি সদায় এটা কথা কৈ আমি জানো বা আমি পঢ়ি আহিছোঁ বা আজিলৈকে কেঞ্চাৰ বা কৰ্কটৰোগ এনেকুৱা এটা বস্তু যাৰ বিষয়ে আচলতে পঢ়িও শেষ কৰিব নোৱাৰি জানিও শেষ কৰিব নোৱাৰি জানিও বহু কথা আমি নজনা হৈয়ে থাকি যাওঁ আমি খুব বিশেষ এটা আমি ক্লিয়াৰ নহয় আৰু কেঞ্চাৰৰ বিষয়ে যদি চোৱা যায় যে আমি আমাৰ গোটেই শৰীৰটোৰ বিভিন্ন অংগত কেঞ্চাৰ কেনেকৈ বিয়পি পৰে কি কেঞ্চাৰ হ'ব পাৰে সেই বিষয়ে আমি জানো আমি ব্ৰেষ্ট কেঞ্চাৰ আমাৰ বিশেষকৈ মহিলাসকলে এই ক্ষেত্ৰত যথেষ্ট সাৱধান হোৱা উচিত কেনেধৰণে আমি সজাগ হৈ থাকিম সচেতন হৈ থাকিম ই এটা সদায় ডাঙৰ বিষয় হৈ আহিছে ঠিক তেনেধৰণে আমি থ্ৰট কেঞ্চাৰৰ কথা ক'ব পাৰোঁ লিভাৰ কেঞ্চাৰৰ কথা ক'ব পাৰোঁ বা বিভিন্ন ধৰণে বা কেঞ্চাৰৰ ফাৰ্ষ্ট ষ্টেজ কেনেকুৱা হয় ট্ৰিটমেণ্ট কেনেকুৱা হয় আৰু যেতিয়া আমি বহু পলমকৈ ধৰা পৰে তেতিয়ালে কিমান পলম হৈ যায় এই গোটেই কথাবোৰ বিস্তাৰিতভাৱে আচলতে এনেকুৱা সৰু স্থানত এই কম সময়ৰ ভিতৰত ক'ব নোৱাৰি কোৱা হৈছে আমি সাধাৰণতে আজিকালি এটা হেল্থ চেকআপ কৰোৱে ইয়াৰলি এটা হেল্থ চেকআপ কৰা হয় গতিকে কেঞ্চাৰ তেনেধৰণে চেকআপ কৰিব পাৰি অসমতে হওক বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি ওলাইছে কিন্তু তথাপিতো নিৰ্মূল কৰিব কেঞ্চাৰ পৰা নাই আৰু কেঞ্চাৰ নিৰ্মূল কৰিব পৰাও নাই কিছুমান কথা থাকে চিকিৎসকে কয় 10% জেনেটিক হয় যিয়ে নহওক বিভিন্ন কাৰণত কেঞ্চাৰ মুঠৰ ওপৰত বিশেষভাৱে যদি আমি আমাৰ কথা কওঁ তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলত ই এটা সঁচাকৈ যথেষ্ট চিন্তনীয় কাৰণ কিন্তু তাৰ মাজতে আহিছে ভাল খবৰটো যে কেঞ্চাৰ প্ৰতিষেধক ওলাইছে আৰু এই কেঞ্চাৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে ৰাছিয়াই আৱিষ্কাৰ কৰিছে প্ৰতিষেধক যাৰ নাম হৈছে এন্টেৰমিক্স আৱিষ্কাৰ কৰিছে অৱশ্যে এতিয়ালৈকে অনুমতি পোৱা নাই চৰকাৰৰ আৰু যেতিয়া অনুমতি পাব তেতিয়াই ই বজাৰলৈ আহিব মুকলি হ'ব গতিকে ৰাছিয়াত যেতিয়া এবাৰ মুকলি হ'ব লাহে লাহে সমগ্ৰ বিশ্ব প্ৰসাৰিত হ'ব গতিকে ই এটা সমগ্ৰ বিশ্ববাসীৰ বাবে ভাল কথা ভাল খবৰ ই এনেধৰণৰ এটা প্ৰতিষেধক আমি যদি প্ৰতিষেধকটোৰ কথা কওঁ ৰাছিয়াৰ বিজ্ঞানীসকলে ইতিমধ্যে ব্যৱহাৰৰ বাবে সাজু কৰি তুলিছে mRNA ভিত্তিক কৰ্কট ৰোগ প্ৰতিষেধক ইতিমধ্যে ইয়া উন্মোচন কৰা হৈছে আৱিষ্কাৰ কৰা হৈছে ৰাছিয়াৰ এন্টেৰমিক্স কেঞ্চাৰ ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু বুলি ইতিমধ্যে ফেডাৰেল মেডিকেল এণ্ড বায়'লজিকেল এজেন্সি ঘোষণা কৰিছে ফেডাৰেল মেডিকেল এণ্ড বায়'লজিকেল এজেন্সি ইতিমধ্যে ই ব্যৱহাৰ উপযোগী বুলি ঘোষণা কৰিছে mRNA ভিত্তিক ভেকচিনটিয়ে প্ৰি ক্লিনিকেল ট্ৰায়েলত সফলতাৰে উত্তীৰ্ণ হৈছে গতিকে সেইটো এটা ভাল খবৰ যে যিটো প্ৰি ক্লিনিকেল ট্ৰায়েল থাকে তাতো আনকি উত্তীৰ্ণ হৈছে ই সুৰক্ষা আৰু উচ্চ ফলপ্ৰসূতা প্ৰদৰ্শন কৰা বুলি ইতিমধ্যে FMBD মুৰব্বী ভেৰনিকা স্পৰ্টছটোবাই জানিবলৈ দিছে গতিকে ই কি কৰে এটা ভেকচিনটোৱে কি কৰে এই ভেকচিনটোৱে টিউমাৰ সংকুচিত কৰা ইয়াৰ বৃদ্ধি লেহেমীয়া কৰাত উল্লেখযোগ্য ফলাফল দেখুৱাইছে সাধাৰণতে টিউমাৰটো বা ই লাহে লাহে যি ধৰণে কোৱা হয় যে কেঞ্চাৰ কেনেকুৱা এটা শৰীৰত বিয়পি যায় অকণমান এটা আৰম্ভণিৰ পৰা কেনেধৰণে আমি নজনাকৈ ই গোটেই শৰীৰটো খামুচি ধৰে বিয়পি পৰে শিৰাই উপশিৰাই বিয়পি পৰে গতিকে প্ৰত্যেক কেঞ্চাৰৰ বেলেগ বেলেগ কথা থাকে বাৰু কেঞ্চাৰ বিভিন্ন কেঞ্চাৰ থাকে আমি কৈছোঁৱে যে বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে গতিকে ইয়াক এই ভেকচিনটো কি কাম কৰিব টিউমাৰটো সংকুচিত কৰিব আৰু এই যে বৃদ্ধিৰ ক্ষেত্ৰত আমি যে কওঁ ফাৰ্ষ্ট বৃদ্ধি হৈছে খুব কম সময়ৰ ভিতৰতে স্প্ৰেড হৈ গৈছে গোটেই বডিত স্প্ৰেড হৈ গৈছে এই ক্ষেত্ৰত কিছু লেহেমীয়া কৰিব আৰু যেতিয়া লেহেমীয়া কৰিব ইয়াৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক হ'ব গতিকে ই এটা ভাল কথা আৰু বাৰম্বাৰ ব্যৱহাৰৰ বাবেও নিৰাপদ বুলি ইতিমধ্যে জানিবলৈ দিছে প্ৰতিজন ৰোগীৰ বাবে এই ভেকচিনটো নিজৰ ব্যক্তিগত RNA অনুকূলকৈ তৈয়াৰ কৰা হৈছে তদুপৰি ফলাফলত ৰোগী দীৰ্ঘদিন জীয়াই থকাৰ দিশেও দেখিবলৈ পোৱা গৈছে গতিকে এগৰাকী কেঞ্চাৰ ৰোগী সোনকালে তেওঁ ঠিক হওক সোনকালে তেওঁ সুস্থ হৈ উঠক সেয়া সকলোৱে বিচাৰিব কাৰণ কেঞ্চাৰ এটা এনেকুৱা ট্ৰিটমেণ্ট যি বৰ দীঘলীয়া হৈ পৰে কেতিয়াবা কিছুমানৰ বাবে বৰ দীঘলীয়া হৈ পৰে গতিকে এনে ক্ষেত্ৰত ই অন্তত আয়ুস বৃদ্ধি কৰিব আৰু সদায় সাধাৰণতে আমি আগতে কি বুলি ভাবিছিলোঁ যেতিয়া ট্ৰিটমেণ্ট নাছিলে যে কেঞ্চাৰ হ'ল মানেই মৃত্যু এতিয়া কেঞ্চাৰ ট্ৰিটমেণ্ট এনেও ওলাইছে কেঞ্চাৰ ভাল ট্ৰিটমেণ্টে হৈছে এতিয়া বিশ্বজুৰি ভাৰততো ভাল ট্ৰিটমেণ্ট হয় আনকি অসমতো ভাল ট্ৰিটমেণ্ট আৰম্ভ হৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি এই ভেকচিনটো এনেধৰণে ফলপ্ৰসূ হয় ই দীৰ্ঘজীৱী কৰিব মানুহক দীৰ্ঘজীৱী কৰিব গতিকে এই প্ৰতিষেধক উন্মোচনৰ খবৰে এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি কৰিছে যে প্ৰতিষেধক ওলাইছে কেঞ্চাৰৰ ই নিশ্চিত ৰূপত এটা ভাল কথা ভাল খবৰ প্ৰতিষেধকবিধক সম্ভাৱ্য গেম চেঞ্জাৰ বুলি এতিয়া অভিহিত কৰা হৈছে ই 100% ফলপ্ৰসূ বুলিও ইতিমধ্যে ৰাছিয়াৰ বিজ্ঞানীসকলে দাবী কৰিছে যে ই 100% ফলপ্ৰসূ কেমোথেৰাপি বা ৰেডিঅ'থেৰাপিৰ দৰে পৰম্পৰাগত চিকিৎসাৰ দৰে ই নহয় এন্টেৰমিক্সে
এন্ট্ৰমিক্স হৈছে এটা অন্যান্য পদ্ধতি ই কেমোথেৰাপিৰ দৰে নহয় বা ই ৰেডিঅ'থেৰাপিৰ দৰে নহয় ই 4টা নিৰাপদ ভাইৰাছৰ সংমিশ্ৰণ ঘটায় আৰু যিবোৰক কেঞ্চাৰ কোষৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কৰি তোলা হৈছে এই প্ৰতিষেধক বিধে যুঁজ দিব পাৰিব কেঞ্চাৰ কোষৰ বিৰুদ্ধে যুঁজ দিব পাৰিব প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে আশাব্যঞ্জক ফলাফল দেখাইছে গতিকে নিশ্চিত ৰূপত সকলোৱে আশা কৰিব যাতে অনাগত দিনত যেতিয়া এই প্ৰতিষেধকবিধ বজাৰত এৰি দিয়া হ'ব মুকলি কৰা হ'ব চৰকাৰৰ অনুমতি সাপেক্ষে এই নিশ্চিত ৰূপত বিশ্বলৈ যেতিয়া বিয়পি যাব গতিকে বজাৰ যেতিয়া গ্ৰহণ কৰিব বা ভাৰতলৈ যেতিয়া আহিব এই নিশ্চিত ৰূপত সকলোৰে বাবে আশাৰ সঞ্চাৰ কৰিব কাৰণ আমি কৈছোঁ যে 100% নিৰাপদ বুলি কোৱা হৈছে ফলপ্ৰসূ বুলি কোৱা হৈছে সমান্তৰালভাৱে আমি কৈছোঁ টিউমাৰ সংকুচিত কৰে ই আয়ুস বৃদ্ধি কৰা সম্ভাৱনীয়তাৰ কথাও ইতিমধ্যে কোৱা হৈছে আৰু প্ৰি ক্লিনিকেল যিটো ট্ৰায়েল আছে তাতো ই সফলতাপূৰ্বকভাৱে এই প্ৰতিষেধকবিধে যাৰ নাম হৈছে এন্ট্ৰমিক্স ই কাম কৰিছে অৰ্থাৎ ই এটা সঁচাকৈ খুবেই ভাল কথা গতিকে ই এক প্ৰকাৰ গেম চেঞ্জাৰ বিশ্বৰ বাবে এটা গেম চেঞ্জাৰ হ'ব ৰাছিয়াৰ বিজ্ঞানীসকলে যিটো উদ্ভাৱন কৰিছে উন্মোচন কৰিছে গতিকে ই নিশ্চিত ৰূপত এটা গেম চেঞ্জাৰ হ'ব যিয়ে নহওক কিয় গতিকে কেঞ্চাৰ ৰোগীসকলৰ বাবে বুলিয়ে নহয় প্ৰত্যেকৰ মনত এটা ভয় থাকে সেই ভয়টো দূৰ কৰিবলৈ বাবে এটা সক্ষম হ'ব অন্ততঃ এটা কথা নিশ্চিত যে কেঞ্চাৰৰ প্ৰতিষেধক ওলাইছে গতিকে ই এটা আশাপ্ৰদ খবৰ ই এটা ভাল খবৰ যিটো খবৰে প্ৰত্যেকগৰাকী ব্যক্তি কোনো ৰোগীক নহয় সাধাৰণ মানুহকো ৰোগী বুলি নহয় বা কেঞ্চাৰ ৰোগী বুলি নহয় সাধাৰণ যিসকল লোক আছে সাধাৰণ আমাৰ দৰে মানুহেও অন্ততঃ আমি এটা আশা দেখিবলৈ পাইছোঁ কাৰণ প্ৰত্যেকৰে মনৰ মাজত এটা সৰু হ'লেও ভয় সোমাই থাকে যে অন্ততঃ কেঞ্চাৰ নহওক এনেকুৱা ধৰণৰ ভয় থাকে তাতে যদি আকৌ জেনেটিকেলি কাৰোবাৰ যদি আছে পৰিয়ালত আছে সেইটো এটা ভয় সোমাই থাকে গতিকে যেতিয়া প্ৰতিষেধক ওলাইছে তেতিয়া ই নিশ্চিত ৰূপত সকলোৰে বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে এই ভাল খবৰটো খুব সোনকালে আহক খুব সোনকালে অনুমতি লাভ কৰাৰ পিছত সকলোৰে হাতত পৰক সকলোৱে সেয়াই আশা কৰিছে এনেকুৱা ধৰণৰ আমি আৰু বহু খবৰ দি যাম এতিয়া বিদায় লৈছোঁ